ঐতিহ্য পৰম্পৰা ৰাসৰ মুখা পৰিধান কৰি আচলতে বিভিন্ন কলা সংস্কৃতিৰ এটা প্ৰদৰ্শন হৈছে ৰাধা কৃষ্ণৰ এখন যিটো ৰাস ৰাধা কৃষ্ণৰ এটা দৃশ্য আচলতে দেখিবলৈ পাইছোঁ। এতিয়া যমুনা সদৃশ পৰিৱেশ উজাই যাম সঁচা সঁচি আজি আমি টুনিয়েদি উজাই আহি মাজুলীখন দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিৱৰ্তিত কৰিব পাৰিলোঁ। সকলোৰে উৎসাহ সকলোৰে মুখত একেলগে যিটো হৰিনামৰ গুঞ্জৰিত ধ্বনি, এই ধ্বনিয়ে গোটেই মাজুলীখনৰ যিমান যি ক্ষয় ক্ষতি পাপ কিবা আছে সকলো ধুই নিব আৰু গোটেই মাজুলীখনকে পবিত্ৰ কৰি তুলিব। লগতে আমাৰ অসমবাসী ৰাইজৰ যদি কিবা দুখ দুৰ্দশাৰ কিবা কথা আছিল, মই ভাবোঁ ভগৱানে কৃপা কৰিব, সকলো ধুই লৈ যাব এনেকুৱা হৰিনামৰ প্ৰসংগত। ইয়াৰ লগে লগে আজি আমি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছিলোঁ, সেই অনুষ্ঠানৰ লগতে সংগতি ৰাখি আজি আমি এই যিটো নৌকা বিহাৰ এইটো পাতিছিলোঁ। আৰু লগতে আমাৰ উদ্দেশ্য আছিল যে টুনি নদীখনক নদী পৰ্যটনৰ এক ক্ষেত্ৰ হিচাপে আমি গঢ়ি তুলিব পাৰোঁ নে নাই চাব খুজিছিলোঁ। মই ভাবোঁ আজিৰ এই পৰিৱেশৰ পিছত অহাকালিৰ পৰাই কিজানি টুনিত নাও বিচাৰি পৰ্যটকবিলাক আহিবই আৰু আমি টুনিখনক নদী পৰ্যটনৰ ক্ষেত্ৰত একদম যথেষ্ট আগুৱাই নিব পাৰিম। আৰু লগতে উদ্দেশ্য হৈছে আমাৰ টুনিখন এবাৰ বচাই তোলাটো সহজ, কিন্তু টুনিখন স্থায়ীভাৱে জীয়াই ৰখা। গতিকে যদি নদী পৰ্যটনৰ বা নদীৰ তেনেকুৱা বিভিন্ন ধৰণৰ আকৰ্ষণীয় ক্ৰীড়া আমি আৰম্ভ কৰিব পাৰোঁ, তেতিয়াহে কিজানি টুনিখন স্থায়ীভাৱে জীয়াই থাকিব। আৰু টুনিখন যদি জীয়াই থাকিব পাৰে তেতিয়াহে মাজুলীখন প্ৰাকৃতিকভাৱে সুৰক্ষিত হৈ থাকিব। আৰু মই সকলোকে অনুৰোধ জনাইছোঁ টুনিৰ এই সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে অহাকালি 6 তাৰিখে সন্ধিয়া 5:45 বজাত আমি এইখিনি ঠাইতে নদীৰ মাজতে আমি মহাৰাস অনুষ্ঠিত কৰিম। বেছি সময় নহয়, মাত্ৰ 45 মিনিট সময়ৰ কাৰণে কৰিম। কিন্তু টুনি নদীখন সন্ধিয়া কেনে লাগে, পূৰ্ণিমাৰ জোনৰ সময়তো টুনি নদী আমি লৈ পৰ্যটকৰ কথা ভাবিব পাৰোঁ নেকি, সেইটো উদ্দেশ্য আগত ৰাখি আমি ৰাসখন সন্ধিয়া অৱস্থাত কৰিম। যদি আমি দেখা পাওঁ যে টুনি নদীৰ একেবাৰে বিৰাট সৌন্দৰ্য এটা হয় বা টুনি নদীত আৰু বেলেগ কিবা কৰিব পৰা থাকে, তেতিয়াহ'লে সন্ধিয়াৰ অৱস্থাটো আমি পৰ্যটকৰ মানে বিনোদনৰ কাৰণে আমি টুনি নদীত ব্যৱস্থা কৰিম। এই গোটেইখিনি কথা হৈছে আমাৰ পৰ্যটকৰ যিটো আকৰ্ষণ কৰা আৰু মাজুলীৰ অৰ্থনৈতিক উন্নয়ন কৰা, এই গোটেইখিনি কথা আমি একেলগ কৰি টুনিখন জীয়াই ৰখাৰ এটা সপোন। মই ভাবোঁ যদি আমি চৰকাৰীভাৱে ঘপককৈ আৰম্ভ কৰিব যাওঁ তেতিয়া হয়তো আমি কৃতকাৰ্য নহ'বও পাৰোঁ। আমাৰ ইয়াত গাঁৱত সকলো মানুহে নাও চলাব জানে, আমি সকলোৰে ঘৰে ঘৰে নাও আনিছোঁ। গতিকে অহাকালিৰ পৰাই তেওঁলোকে নাও আৰম্ভ কৰক, আমি একো বাধা নিদিওঁ। বৰং আমি প্ৰচাৰ চলাম যে কোন কোন মানুহৰ নাও আছে, যাতে সেই নাও মানুহবিলাকৰ আমি ফোন নাম্বাৰবিলাক আমি প্ৰচাৰ কৰিম, যাতে যি পৰ্যটকে বিচাৰে
সেই ফোন নম্বৰত ফোন কৰি তেওঁলোকে নাৱেৰে ভ্ৰমণ কৰিব পাৰে। তাৰপিছত যদি সময়ত আমি দেখা পাওঁ আৰু কিবা কৰিব লগা থাকে তেতিয়াহ'লে আমি সময়ে কৰিম, কিন্তু আমি বিচাৰোঁ যে স্থানীয় গাঁৱৰ ৰাইজখিনিৰ অৰ্থনৈতিক উন্নয়ন হওক। মাজুলীৰ গা চুই বৈ যোৱা একমাত্ৰ নদী, এই তুনি নদী মৰাসুঁতিলৈ পৰিণত হোৱাৰ আগে সচেতন নাগৰিকসকলৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ উদ্যোগত আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত আৰু ইয়াৰ স্থানীয় বিধায়ক তেওঁ আছে, সকলোৰে উদ্যোগত সন্মিলিতভাৱে ইয়াক আকৌ পুনৰুদ্ধাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। আৰু সেই প্ৰচেষ্টাটোত এটা মাত্ৰা প্ৰয়োগ কৰি আজি এটা মেগা অনুষ্ঠান এটা ইয়াত আয়োজন কৰা হৈছে। আৰু এইটো এটা অভিনৱ কাৰ্যসূচী জিলা প্ৰশাসনে ভাবিছে, বিশেষকৈ উপায়ুক্ত ৰাতুল পাঠকদেৱৰ প্ৰচেষ্টাত আৰু এটি ঘোষণা আছে, কালিলৈ সন্ধিয়া 5:30 বজাত নদীতেই নাম গাঁৱৰ ওপৰত আগুৱাই যোৱাৰ যিটো অভিনৱ প্ৰস্তাৱ, যিটো অভিনৱ উৎসৱৰ বতৰত এইটো আমাৰ বৰপেটা অঞ্চলত নাওখন হয়, নদীৰ বুকুত কৰা হয়, মাজুলী জিলা সংঘৰ শিল্পীসকলে প্ৰদৰ্শন কৰিব। কিন্তু ইয়াত আমাৰ নাও খেল নহয়, নাওৰ ওপৰত আমাৰ নাম কীৰ্তন, হৰিনাম গাই গায়ন বায়নসকল আগুৱাই যাব। এইটো প্ৰথমবাৰৰ বাবে আমি মাজুলীবাসী কৃতজ্ঞ। আৰু ইয়াৰ সৌন্দৰ্য এই কাৰ্যসূচী বহুত দিনলৈকে মাজুলীবাসীৰ মনত থাকি যাব। তাৰ বাবে জিলা প্ৰশাসনক আকৌ ধন্যবাদ জনাইছোঁ, ইয়াৰ লগত শিল্পীসকলক ধন্যবাদ জনাইছোঁ। আৰু তাৰ লগতে সংগতি ৰাখি আজি 5 বছৰ যিহেতু ভূপেন জন্মবাৰ্ষিকী নদীৰ মাজত গাঁৱৰ ওপৰত শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। মাজুলী মিলন সংঘৰ শিল্পীসকলে